নমস্কাৰ বন্ধুসকল, মই হাতীমে আজি পুনৰাই আপোনালোকৰ মাজলৈ উপস্থিত হলোহি। আজি মোৰ আলোচ্য বিষয় তিতা কেৰেলা খেতি। তো তিতা কেৰেলা আৰু মটৰ মাহ একেলগে কৰিছে। তো মই আজি আহিছোঁ আমাৰ খাৰুপেটীয়া এৰিয়াৰ টাকিমাৰী গাঁৱলৈ। তো খেতিয়কৰ যিটো খেতি কৰাৰ ধৰণ পদ্ধতি বহুত উন্নত ধৰণৰ খেতি কৰিছে। তো এই তিতা কেৰেলা খেতি যে আপোনালোকে কৰিছে, এই খেতি কৰিবলৈ হ'লে আপোনালোকৰ ওখ এঢলীয়া অম্লতা আৰু হিউমাছযুক্ত মাটি নিৰ্বাচন কৰি ল'ব প্ৰথমতে। তাৰপিছত আপোনালোকে প্ৰতি বিঘাত ছুপাৰ ফছফেট 1 বস্তাকৈ দি দিব, পটাছ 10ৰ পৰা 15, ইউৰিয়া 10ৰ পৰা 15, DAP 10ৰ পৰা 15 কিলো দি ধুনীয়াকৈ হাল মাৰি ময়াই ধূলিময় কৰি তাৰপিছত আপোনালোকে তিতা কেৰেলাৰ গুটি দিবৰ কাৰণে প্ৰস্তুতি ল'ব। তো তিতা কেৰেলা আৰু মটৰ মাহ একেলগে লগাইছে। আপোনালোকক যিটো মটৰ মাহ খেতি দেখুৱাই আছোঁ, একেলগে দুটা খেতি যে কৰিছে মটৰ মাহ আৰু তিতা কেৰেলা। ইয়াত অলৰেডি সুডেন চিড যিটো মটৰ মাহ আছে সেইটো লগাইছে। তো তিতা কেৰেলাৰ গছৰ যিটো গ্ৰোথ বহুত ধুনীয়া হৈ আছে। এই খেতি কৰিবৰ কাৰণে আপোনালোকৰ গোবৰ সাৰৰ প্ৰয়োজন আছে। প্ৰতি বিঘাত 2 গাড়ীকৈ গোবৰ সাৰ আপোনালোকে খেতিৰ কাৰণে ৰেডি কৰিব। ইফালে চাওক মটৰ মাহত যথেষ্ট ফলন আহি গৈছে। ইফালে তিতা কেৰেলা গছো ডাঙৰ হ'বলৈ আৰম্ভ কৰিছে। অলৰেডি ইয়াত 2 বিঘা মাটি তিতা কেৰেলা খেতিৰ লগতে মটৰ মাহ দুটা একেলগে কৰিছে। তো মটৰ মাহ আমাৰ ঠাণ্ডা কালৰ কাৰণে একদম পূৰা জনপ্ৰিয়তা অৰ্জন কৰিছে মটৰ মাহ খেতি। তো এই খেতিত বাম মাটি কৰি নিৰ্বাচন কৰি তাৰপিছত যদি আপোনালোকে লগাব পাৰে, আপোনালোকে যথেষ্ট ফলন পাব। তো তিতা কেৰেলা ইফালে যেতিয়া মটৰ মাহ শেষ হৈ যাব, তেতিয়া আপোনালোকে তিতা কেৰেলা গছ লাহে লাহেকৈ চাং পাবগৈ। তো কথা হ'ল বন্ধুসকল, আপোনালোকে যদি মোৰ চেনেলৰ নতুন ভিউৱাৰ্ছ হিচাপে আছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল ঘণ্টিটো লাহেকৈ বজাই দিব, যাতে এনেকুৱা ধৰণৰ উন্নত জৈৱিক, ৰাসায়নিক আৰু বৈজ্ঞানিক পদ্ধতিৰে কৰা খেতিৰ ভিডিঅ' নটিফিকেশ্যন অলৰেডি আপোনালোকে পাই থাকে। তিতা কেৰেলা গছৰ সমস্যা হ'ল কি, গছৰ পাতবিলাক হালধীয়া হৈ যায়। সৰুৰ পৰা আপোনালোকে মক্সিমেট স্প্ৰে কৰি যাব। আগবিলাক খাই আছে, ইকা ৰিলিক স্প্ৰে কৰিব। তাৰপিছত লেদা পোকে ওপৰৰ আগবিলাক কাটি দি আছে, লুব্ৰিও স্প্ৰে কৰিব। যেতিয়া চাঙত পাবগৈ গছ, তেতিয়া আপোনালোকে চেমোডিছ স্প্ৰে কৰিব, গ্ৰেছে স্প্ৰে কৰিব, তুফান স্প্ৰে কৰিব। এনেকুৱা ধৰণৰ পোকৰ ঔষধ স্প্ৰে কৰিলে আপোনালোকৰ মটৰ মাহ খেতিত হওক, আপোনালোকৰ ভোল খেতিয়ে হওক, আপোনালোকৰ তিতা কেৰেলা খেতিয়ে হওক, যিকোনো খেতিৰ কাৰণে এই ঔষধবিলাক বৰ ভাল। যদি আপোনালোকে ভিটামিন স্প্ৰে কৰিব খুজিছে, গছৰ গ্ৰোথ ঠিক হোৱা নাই, গছৰ পাতবিলাক লেহেমীয়া হৈ আছে, বেছি গ্ৰোথ নাই, পিক আপ স্প্ৰে কৰিব, ৰজতা, চাইপাৰ প্লাছ, মিৰাকুলান, এনেকুৱা ধৰণৰ ভিটামিন আপোনালোকৰ খেতিত আপোনালোকে দি দিব। ইয়াৰ লগতে মই কৈছোঁ কি, 1 গাড়ী গোবৰ আপোনালোকে আগতে যে খেতিত দিয়াৰ পিছত হাল মাৰি কিনে লগালে, তাৰপিছত আকৌ কি কৰিব, এই কেৰেলা গছৰ গুৰিত আকৌ ডাইৰেক্টলি 1 পাচিকৈ গোবৰ আপোনালোকে দি দিব। যেতিয়া চাং পাবগৈ, তেতিয়া চাব আপোনালোকৰ খেতিত যথেষ্ট পৰিমাণে ফলন আহি গৈছে। ভিডিঅ' চাই কেনে পালে কমেণ্ট কৰিবলৈ নাপাহৰিব। যিমান পাৰে মোৰ ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰিব। এটা গুটিৰ পৰা আৰু এটা গুটিৰ দূৰত্ব ৰাখিব আপোনালোকে 5 ফুট বাই 4 ফুট তিতা কেৰেলাৰ ৰাখি কিনে আপোনালোকে লগাব। এঠাইতে দুটাকৈ গুটি দি দিব। গুটি আপোনালোকে কি কৰিব, এতিয়া কিন্তু ডাইৰেক্টলি ঠাণ্ডাৰ সময় আহি পোৱা নাই, সিমান ঠাণ্ডাও নাই। আপোনালোকে ডাইৰেক্টলি যদি পাৰে লগাব, এটা ৰাতি ভিজাই ৰাখি তাৰপিছত আপোনালোকে যদি সেনেকৈ আপোনালোকে প্ৰব্লেম হয়, তেনেহ'লে এটা ৰাতি ভিজাই ৰাখি এটা সূতাৰ কাপোৰত মেৰাই শুকান গোবৰৰ মাজত ডুবাই ৰাখিব। 2ৰ পৰা 3 দিন যোৱাৰ পিছত আপোনালোকে চাব তিতা কেৰেলাৰ গুটিবিলাক একদম পূৰা ধুনীয়াকৈ গজালি মেলিছে। তেতিয়া আনি লগাই দিলে হ'ল। 4 ফুট বাই 5 ফুটকৈ লগাব পাৰিব। যিটো তিতা কেৰেলাৰ ভিডিঅ' আপোনালোকলৈ পঠিয়াই দি আছোঁ, এইটো হ'ল চিনজিন্তা কোম্পানীৰ 106। এই 106 তিতা কেৰেলা কিন্তু মাৰ্কেটত বহুত দাম যায়। প্ৰতি বছৰে মই লক্ষ্য কৰি আছোঁ, মাৰ্কেটত ইয়াৰ যিটো চাহিদা বহুত ভাল। তো বন্ধুসকল, আপোনালোকে যদি তিতা কেৰেলা খেতি কৰি ভাল পায়, মই আপোনালোকক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এই খেতিত দানা কোনবিলাক খটাব, গ্ৰ' মেজিক, IPL, ব্লেক বোল্ট, কালা যাদু, ভূমিৰত্না, এনেকুৱা ধৰণৰ উন্নত 95 ষ্টপ লেজাৰ, এনেকুৱা ধৰণৰ দানাবিলাক আপোনালোকৰ খেতিত আপোনালোকে দিব। ইফালে দুয়োটা খেতি কৰিছে একেলগে, মটৰ মাহ আৰু তিতা কেৰেলা। দুয়োটা খেতিতে একে সমান
ফলন পাবলৈ হ'লে আপোনালোকে উন্নত ধৰণৰ দানাবিলাক দিব, যি ধৰণৰ দানাবিলাকৰ নাম মই আপোনালোকৰ আগত নামকেইটা উত্থাপন কৰিলোঁ। তো বন্ধুসকল আজিলৈ এৰিছোঁ, পৰৱৰ্তী ভিডিঅ'ত পুনৰাই লগ পাম। বাই বাই।